খুব ধুনীয়া প্ৰস্তুতি চলি আছে আৰু আমাৰ বালিচাং কেন্দ্ৰীয় ৰাস মহোৎসৱৰ যি কমিটি তেখেতসকলৰ খুব একদম যুঁজদাৰ আৰু পূৰা একদম ভক্তিপৰায়ণ হিচাপে ৰিহাৰ্চল চলাই আছোঁ আৰু কালেকশ্যনো খুব ধুনীয়া চলি আছে আৰু প্ৰস্তুতি ধুনীয়া। ভগৱানৰ কৃপাত ভাল হ'ব লাগে ৰাস আৰু মই বিশ্বনাথ চাৰিআলি পানী ভাল ভিৰৰ পৰা আহিছোঁ প্ৰশিক্ষককেইটাই মাতিছে। সুন্দৰ সুন্দৰ পৰিৱেশ আৰু সকলো ভাৱৰীয়া খুব উদ্যাপনীয় ভক্তিভাৱে আমি খুব শ্ৰদ্ধাৰে ৰিহাৰ্চল চলি আছে, খুব ধুনীয়া প্ৰস্তুতি। কি নাট ভাগ থাকিব? অনন্ত শয্যা, দৈবিকবা পুতনাবত, কালিয়া দমন, গোবৰ্ধন যাত্ৰা, ধেনুকা সুৰবত, তাৰপিছত মহাৰাস। আগদিনাখন 6খন নাটিকা থাকিব, পিছদিনাখন 2খন, তাৰপিছত মহাৰাস আৰম্ভ হ'ব। কেলিগোপাল নাট থাকিব, বকাসুৰ বধূ সোমাব তাৰ মাজতে, তাকে খুব সুন্দৰ প্ৰস্তুতি। অনন্ত শয্যা, দৈৱকী বিবাহ, পুতনাবত, কালিয়া দমন, তাৰপিছত বকাসুৰবত। তাৰ পিছদিনা আহিব ধেনুকাসুৰবত, বকাসুৰবত, মহাৰাস। গোটেইকেইখন নাটিকা লৈ পেলাই আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আশীৰ্বাদ লৈ সেইকাৰণে ৰাইজৰ সহযোগিতা আছে। খুব সুন্দৰভাৱে আমি পৰিকল্পনা কৰিছোঁ আৰু খুব আনন্দৰে ৰিহাৰ্চল কৰি আছোঁ আৰু অসমবাসীক আমি জনাইছোঁ আপোনালোকৰ নিজৰ দ্বাৰাই সকলো আহি উপভোগ কৰিব, ভাল পাব আৰু কৃষ্ণ চলি আছে। হয়, আৰু কাৰ্যসূচী কি কেন্দ্ৰীয় ৰাস উদযাপন সমিতিয়ে বহুত কষ্ট কৰি আজি প্ৰায় 20 দিনে আমাৰ এই অঞ্চলৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে একগোট হৈ পেলাই ইয়াৰ শিশুসকলক আমি প্ৰশিক্ষণ দি আছোঁ। প্ৰশিক্ষক আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে আৰু প্ৰস্তুতি বৰ ধুনীয়া হৈছে, ৰাইজৰ সঁহাৰি পাইছোঁ আৰু শিশুসকলেও এই ক্ষেত্ৰত আমাক বহুতখিনি সহায় কৰিছে আৰু তেওঁলোকে শিকাৰ আগ্ৰহ দেখুৱাইছে। আৰু এটা বিশেষ ডাঙৰ কথা হ'ল এইবাৰ আমাৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ 18 তাৰিখে 18 নৱেম্বৰত তেখেতৰ জন্মদিন। সেই জন্মদিনৰ উপলক্ষে আমি প্ৰথম কাৰ্যসূচী আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ আৰু এই অনুষ্ঠানলৈ আমি সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন। নাট কি থাকিব? নাট আমাৰ নৃত্যনাটিকা থাকিব। প্ৰথম অনন্ত শয্যা, দৈৱকী বিবাহ, পুতনাবধ, দধিমথন, কালিয় দমন, বকাসুৰবধ আৰু ধেনুকা সুৰবধ। লগতে আমি 20 দিনৰ কাৰণে আমাৰ মূল নাটভাগ কেলিগোপাল নাটভাগ আমি মঞ্চস্থ কৰাৰ প্ৰয়াস কৰিছোঁ। ৰাইজলৈ কি বাৰ্তা জনাব? আমি ৰাইজলৈ এইটোৱে বাৰ্তা জনাই দিব বিচাৰিছোঁ যাতে আমি যেনেদৰে আমাৰ এই পিছপৰা অঞ্চলত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাষা নিৰ্বিশেষে যেনেদৰে আমি একগোট হৈ পেলাই এই অনুষ্ঠানটো কৰিবলৈ গৈছোঁ আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰিছোঁ যাতে আমি সকলোকে একগোট হৈ পেলাই আমাৰ এই জাতীয় অনুষ্ঠানবিলাক বা কলা সংস্কৃতিবিলাক জীয়াই ৰখাত যাতে সকলোৱে একগোট হৈ মানে সহায় সহযোগ কামনা কৰে আৰু একগোট হৈ থাকিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ।